শুকুৰবাৰৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ ঘোষণা। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। হয়, ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ক্ষুদ্ৰ শাক-পাচলিৰ ব্যৱসায়ী আৰু তামোল পাণৰ ব্যৱসায়ীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। এতিয়াৰে পৰা মহানগৰীকে ধৰি ৰাজ্যৰ সকলো বজাৰত ক্ষুদ্ৰ শাক-পাচলিৰ ব্যৱসায়ী আৰু তামোল পাণৰ ব্যৱসায়ীয়ে বিনামূলীয়াকৈ কৰিব পাৰিব ব্যৱসায়। আজিৰ পৰা আৰু মহলদাৰক দিব নালাগে কৰ। মুখ্যমন্ত্ৰীয়ে দিয়া এই ভাল খবৰৰ পিছতেই উৎফুল্লিত হৈ পৰিছে মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন বজাৰৰ ক্ষুদ্ৰ শাক-পাচলি আৰু তামোল পাণৰ ব্যৱসায়ী। ক্ষুদ্ৰ ব্যৱসায়ীৰ মনৰ অনুভৱ জানিবলৈ মহানগৰীৰ বজাৰে বজাৰে নিউজ লাইভৰ সাংবাদিক। কৰমুক্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ মুখত এতিয়া সন্তুষ্টিৰ হাঁহি। মহলদাৰক দিবলগীয়া কৰৰ পৰা মুক্ত কৰাৰ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক সকলোৱে একেমুখে আদৰণি জনালে, যাচিলে ধন্যবাদ। সিদ্ধান্তটো নিশ্চয় ভালেই হ'ব, ৰাইজৰো ভাল হ'ব, আমাৰ অকল ভাল নহয়, ৰাইজৰ ভাল হ'ব। আমি কম লাভত বিক্ৰী কৰিব পাৰিম, বেছি বিক্ৰী কৰিব পাৰিম। যদি আমি 1000 টকা ৰেহাই পাওঁ, সেইখিনি পইচা ৰাইজৰে পইচা, আমি থুবৰি কৰি পেলাই আৰু মহলদাৰক দিব লাগে। ভাল হ'ব, এইটো সিদ্ধান্ত হ'লে ভাল হ'ব, আমাৰো ভাল, বেপাৰী ভাল, ৰাইজৰো ভাল। সকাহ হ'ব। গতিকে CM ছাৰক কি ক'ব? ধন্যবাদ ছাৰক। ভাল লাগিছে এতিয়া শুনি, অন্তত ভাল লাগিছে। CM ছাৰক কি ক'ব? ধন্যবাদ দিছোঁ আমি তেখেতক। কেনেকুৱা পাইছে আপুনি? নাই ভালে পাইছোঁ, বঢ়িয়া। যদি বাইন চাই সেইটো পইচা লয়, CM যদি মানা কৰিছে সেইটো ভাল কথা। আজিৰ পৰা আমি আৰু মহলদাৰক দিব নালাগে দৈনিক কৰ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই আমাক সকাহ দিছে। মুখ্যমন্ত্ৰীলৈ ধন্যবাদ, ক'লে মঙলদৈৰ দৈনিক শাক-পাচলি বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে। এইটো ভালে কৰিছে, চৰকাৰৰ পদক্ষেপটো ভাল পাইছোঁ আমি, যিহেতু ইয়াত বহুত ধৰণৰ পাচলি উঠে, গৃহস্থবিলাকেও ভাল পাইছে, আমিও ভাল পাইছোঁ পদক্ষেপটো লোৱাত। মাহত 300 টকাকৈ দিব লাগে, আজিৰ পৰা দিব নালাগে, ভালে পাইছোঁ আমি। দৈনিক কৰটো যদি ৰেহাই দিছে বিহুৰ কাৰণে ছাৰৰ এইখিনি ধন্যবাদ থাকিল। CM ছাৰে বিহুৰ কাৰণে এইখিনি যদি আমাৰ ব্যৱসায়ীসকলে চিন্তা কৰিছে, যি নেকি আমাৰ বৰ্তমান আমাৰ নোপোচাই শাক পাচলিৰ দামো কমি গৈছে, এতিয়া কিছুমানৰ এতিয়া উদান পৰাৰ এইখিনি যদি ৰেহাই দিছে ভাল লাগিছে। খাজনা দিব লাগে, লাইচেঞ্চ দিব লাগে, ছাৰে যদি এইখিনিও আৰু অলপ আগন্তুক দিনত চিন্তা কৰে ব্যৱসায়খিনিৰ কাৰণে, সেইখিনিৰ কাৰণে আমাৰ আৰু ছাৰলৈ বিশেষ অনুৰোধ থাকিল। মুখ্যমন্ত্ৰীলৈ ভোগালীৰ ওলগ যাচি মঙলদৈৰ সাধাৰণ জনতাৰ মন্তব্য, সদায় এনে মহৎ কাম কৰি যাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱলৈ বিহুৰ ওলগ যাচিছোঁ। লগতে এই ক্ষুদ্ৰ শাক পাচলি ব্যৱসায়ী বা শাক পাচলি কৃষকসকলৰ লগতে পাণ তামোলৰ হয়তো ব্যৱসায় গৃহস্থবিলাকৰ যিখিনি খাজানা ৰেহাই দিছে তাৰ বাবে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আগন্তুক যাতে তেওঁ আৰু এনেকুৱা মহান কাম কৰে যাতে সেইটোৱে কামনা কৰিলোঁ। কেমেৰা পাৰ্চন জিতু আৰু প্ৰাঞ্জলৰ সৈতে গুৱাহাটীৰ পৰা বিকাশ শৰ্মা আৰু মঙলদৈৰ পৰা মুকুট ৰাজ শৰ্মা, নিউজ লাইভ।